সাজিছে আৰু বনৰীয়া ফুলবিলাকে কালি চালি নিজৰ মনৰ ভাৱ কৰিছে প্ৰকাশ। হে ভগৱান, তোমাৰ যে কি অপূৰ্ব সৃষ্টি প্ৰভু, তোমাৰ যে কি অপূৰ্ব সৃষ্টি। জানকী মাতৃক কোৱা নাই কাহানিও মিছা কথা মই কৰা নাই কদাপিতো মিছা অভিনয়। আজি হে ভগৱান, আজি কিদৰে প্ৰকাশ কৰোঁ মাতৃৰ আগত এনে নিদাৰুণ সত্য। জানকী, দেৱী জানকী, ঠাকুৰ লক্ষ্মণৰ সেৱা গ্ৰহণ কৰিবা দেৱী। উঠা উঠা লক্ষ্মণ, দেৱী লক্ষ্মণ দেৱী, চোৱাচোন কেনেনো সুন্দৰ আমাৰ এই ৰাজ উপবন। নালাগেনে বাৰু মনত আনন্দ ইয়াত বিচৰণ কৰি? সঁচাকৈ দেৱী, সঁচাকৈ সুন্দৰ আমাৰ এই ৰাজ উপবন। কিন্তু দেৱী, ইয়াতকৈও সুন্দৰ বাল্মীকিৰ পুণ্য তপোবন। লক্ষ্মণ দেৱী, হঠাৎ কলা যে তুমি বাল্মীকিৰ তপোবনৰ কথা। নুবুজিলো লক্ষ্মণ, নুবুজিলো। দেৱী, লক্ষ্মণ, দাদাইয়া দেখিছে তোমাক বাল্মীকিৰ তপোবন দৰ্শন কৰাবৰ হেতু। কি কলা লক্ষ্মণ? দাদাই আদেশ কৰিছে তোমাক বাল্মীকিৰ তপোবন দৰ্শনৰ হেতু? দেৱী, জানা লক্ষ্মণ, আজি মোৰ পাও বাহু পাও চকু লৰিছিল সকলে। ভাবিছিলো কিবা অমংগলৰ চিন এয়া। কিন্তু লক্ষ্মণ দেৱী, এতিয়াহে আশ্বস্ত হলো। ভবাই নাছিলো মোৰ জীৱনলৈ যেন অনাকাংক্ষিতভাৱে এনে সৌভাগ্য আহিব এদিন। তেন্তে দেৱী, বিলম্ব নকৰি যাত্ৰা কৰোঁ বাল্মীকিৰ পুণ্য তপোবনৰ দিশে। ব'লা লক্ষ্মণ। আহা দেৱী।
যাত্রা না জানে জানো কি পাইলা গইলা কত ক্ষণে বাল্মীকির তপোবনে রাম হরি রাম হরি বুলা করব হে রাম হরি রাম হরি বুলা করব স্নেহৰ লক্ষ্মণ সুদূৰত যে দেখিছা শ্যামক্ষেত্ৰ তৰুলতাৰ মাজেৰে আহিছে ধীৰে নামি লাইস্য ভংগীমাৰে এধানি স্ফটিকৰে নিৰ্মল ধাৰা সেয়ে নেকি তমখাতকিনী আৰু তাৰেই তীৰতে সেয়াই নেকি বাল্মীকিৰ পুণ্য তপোবন হয় দেৱী সেয়াই মহৰ্ষি বাল্মীকিৰ পুণ্য তপোবন বিৰাজ কৰিছে য'ত চিৰ সুখ শান্তি স্বৰ্গতকৈও অধিক। লক্ষ্মণ কি হৈছে তোমাৰ দেৱী পূৰ্ণিমাৰ চন্দ্ৰসেন মুখনি তোমাৰ কিয় দেখো আউসীৰ দৰে নাই নাই দেৱী লক্ষ্মণ কিয় দেখো তোমাৰ চকুত লোতকৰ ক্ষুদ্ৰকণা নাই দেৱী মোৰ একো হোৱা নাই ব'লা ব'লা দেৱী আগবাঢ়ি যাওঁ নহয় লক্ষ্মণ মিছা নামাতিবা কিয় আজি তোমাৰ এনে অৱস্থা কোৱা লক্ষ্মণ তোমাৰ মাতৃক আৰু নিদিবা কষ্ট দেখিলে লোতক তোমাৰ চকুত তোমাৰ যে থাকিব স্থিৰকৈ লক্ষ্মণ কি হ'ল লক্ষ্মণ মন হৈ আছা কিয় লক্ষ্মণ তুমি আঁতৰি গৈছা কিয় কোৱা, কি কৈছে তোমাৰ নাই নাই দেৱী মোৰ মোৰ একো হোৱা নাই দেৱী লক্ষ্মণ মোৰ একো হোৱা নাই। তেন্তে তুমি কান্দিছা কিয় কোৱা স্নেহৰ লক্ষ্মণ দশৰথী শ্ৰীৰামৰ অনুজ মিছা নামাতিবা নিদিবা কষ্ট তোমাৰ মাতৃক কোৱা লক্ষ্মণ কি কৈছে তোমাৰ নাই দেৱী মোৰ একো হোৱা নাই নকয় লক্ষ্মণ কোৱা কি কৈছে তোমাৰ নাই দেৱী মোৰ একো হোৱা নাই কোৱা লক্ষ্মণ কোৱা নাই দেৱী মোৰ একো হোৱা নাই দেৱী মোৰেই কপট কোৱা লক্ষ্মণ কি কৈছে তোমাৰ লক্ষ্মণ তোমালোকে কিদৰে চাই আছা এনে দিদাৰ ৰ'দ হে বচ্চপানি তোমাৰ বচ্চৰ আগতে লক্ষ্মণ এই লক্ষ্মণক এক কৰি দিয়া নাই কিয়? হেদেৱী জগতাত্ৰী কোৱা লক্ষ্মণ চিৰ পৈত্ৰ জগতৰ কোৱা লক্ষ্মণ অতীতৰ জীৱন্ত পদ্মা কোৱা লক্ষ্মণ অযোধ্যানাথৰ আদি অযোধ্যানাথৰ আদি উচ্চবংশী ৰঘুকুল নিজ কলংক কৰিবৰ হেতু কলংক? মংগল অধিবৰ হেতু প্ৰজামণ্ডলীৰ এৰি যাব এৰি যাব লাগে আজি অৰণ্য
আড়াইছো দেবী কোৱা লক্ষ্মণ কোৱা নাই দেবী কাকো নহয় ব'লা আগবাঢ়ি যাওঁ নহয় লক্ষ্মণ কোৱা কাক এৰি যাব লাগে যি অৰণ্যৰ নাই মাজত দেবী কাকো নহয় কোৱা লক্ষ্মণ কোৱা নাই নাই দেবী কাকো নহয় কোৱা লক্ষ্মণ কোৱা কোৱা দেবী তুমি এতিয়াও স্থিৰ হৈ আছা জননী তোমাৰ মনৰ ইচ্ছা লক্ষ্মণ দেবী লক্ষ্মণ আজি শূন্য মই দেখিছো সকলো প্ৰভু শ্ৰী ৰাম চন্দ্ৰৰ তেজ মই গৰ্বত কৰিলো সেইকাৰণে আত্মসত্য মই নাই নাই দেবী তেনে কাৰ্য নকৰিবা দেবী নকৰিবা কিন্তু লক্ষ্মণ দেবী তুমিতো আছিলা মোৰ বুজিব নোৱাৰো মই কিদৰে এৰি যাবা মোক এই অৰণ্যৰ মাজত যত মানে মোক দিয়া অভিশাপ সন্ত্ৰাপে মোৰ দহিছে লৈ বুজাম কিদৰে তোমাক শ্ৰেষ্ঠ দাদা শ্ৰীৰামচন্দ্ৰৰ অনেকে মাত্ৰ মই কৰিছো পালন দেৱী কৰিছো যোৱা লক্ষ্মণ মনোবেথা বুজিছো তোমাৰ যোৱা লক্ষ্মণ কবাকৈ ৰামক জনাইছো প্ৰণাম ৰাখিয়ে তেওঁৰ চৰণত জনমে জনমে যেনে ৰাম কেনে স্বামী পাওঁ কিন্তু সীতা কেনে জনম মই পদবিত নাই দেৱী নাই কিন্তু এই বনৰীয়া জীৱ-জন্তুৰে পৰিপূৰ্ণ এই অৰণ্যৰ মাজত মই কলৈ যাম মই কি কৰিম মই ক'ত থাকিম লক্ষ্মণ মই স্থিৰ হোৱা দেৱী ভাগ্যৰে লিখন বুলি সহ্য কৰা অসীম ধৈৰ্যৰে ভগৱানে তোমাক কৰিব সহায় কিন্তু দেৱী মোৰ প্ৰতি তুষ্ট হৈ ক্ষমা কৰা দেৱী যত মানে আছে আপোনাৰ যোৱা মোৰ স্নেহৰ লক্ষ্মণ তোমাৰ দৰে দেৱৰ যেনে জন্ম জন্মান্তৰৰ
সেই সেৱা নহয় লক্ষ্মণ, দেৱে দিল তোমাৰ ওচৰত নহয় লক্ষ্মণ, ক্ষমা কৰা লক্ষ্মণ, ক্ষমা কৰা দেৱে এই অথমৰ বিদায় দিয়া মাতৃ মুখ ধৰু চৰণত সেই সেৱা নিবেদিলো ক্ষমা কৰা মোক হে হৰি নাৰায়ণ তোমাৰ অনন্তলীলা বুজে গুণ জয় বুজে গুণ বুজে গুণ বুজে গুণ কলৈ যাম লক্ষ্মণ, মই কাৰ লগত থাকিম, মোক এৰি নাযাবা লক্ষ্মণ, মোক এৰি নাযাবা। লক্ষ্মণ, লক্ষ্মণ, লক্ষ্মণ। Lagman! Lagman! হরে হরি হরি কৃষ্ণ জনক নন্দিনী
সীতা উঠা উঠা দেৱী উঠা। কিন্তু কিন্তু কোন আপুনি দিলেহি সান্তনা মোক সংকট কালত দিয়ক মোক আপোনাৰ কৰ্তব্য পৰিচয়। আই বাল্মীকি বুলি আমাক জানে সৰ্বজন, জ্ঞান অন্বেষণেই হ'ল আমাৰ জীৱন সাধনা। বাস কৰোঁ আমি অৰণ্যৰ মাজে। সেই শ্ৰেষ্ঠ আই সীতা মই জনম তখনি নেদেখিলো মাতৃ কেনেকুৱা, পিতৃ মোৰ ৰাজৰ জনম, সূৰ্য বংশৰ শিৰোমণি শ্ৰীৰামৰ পত্নী মই। আজি মিছা ভগৱত শুনি অযোধ্যাবাসীৰ নিজ স্বামীয়ে মোক দিছে বিসৰ্জন। আই নকৰিবা বেজাৰ তুমি, বিধিৰ বিধান এইটো নহয় সন্দেহ। বলা বলা দেৱী আমাৰ আশ্ৰম, সুদূৰত যে দেখিছা শ্যামক্ষেত্ৰ, সেয়াই আমাৰ তপোবন। নিজ তনয়াৰ দৰে তোমাক কৰিম পালন। বলা বলাই আশ্ৰম পবিত্ৰ হওক তোমাৰ চৰণ স্পৰ্শ। জীৱনৰ আটাইতকৈ সৰু দিনটোতো আজি মোৰ মনত লাগিছে আনন্দ। ঋষিশ্ৰেষ্ঠ বাল্মীকিক পালো মই পিতৃস্বৰূপে। পিতা আই অভাগীৰ সেৱা কৰিবা গ্ৰহণ। সৌভাগ্যৱতী ভৱ। বলা বলাই এতিয়া যাওঁ নকৰি পলম। বলা দেৱতাই
জ্বলন্ত অগ্নিত ঘৃতা হুতি প্রদান করে তপু বন বাকির ভন্ড তাপসী হতে দেবতা তর্প স্বপ্ন করিবার ভাবে জয় করিলু আমি ইন্দোর হইতে 33 কোটি দেবতা এই লবণর ভয় বনে 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 ফুরিছে বনাই বনাই এতিয়া বাকি মাথো মচ্চর মানব আর ভন্ড তাপসী রতি সুধর চালামুর হুয়া নাই উপক্ষম অসা কথা পিটছি রে কেমন কেমন করে বারো বিদ্রোহ পরবারে তার ভয়তে ত্রিজগৎ হই কম্পমান এবারও কি ধরে হয়ে রে তীব্র অপমান এই পুত্র এটা হাজু করামোর শতু রঙ্গবাহিনী মত্তর মানব আক্রমণ করার পূর্বে ধ্বংস করু বন্ধ তাপসীর আশ্রম আশ্রম মানবর 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 মহা মঙ্গলের কারণে মঙ্গলের কারণে মহা যজ্ঞ যজ্ঞ বড় আয়োজন পাবি আছি উচ্ছিদ পুরস্কার বলা বলা পুত্র বলা পিতা যাও আমি বিশ্বামিত্র বিশ্বারি বলা পিতা বিশ্বামিত্র বিশ্বমিত্র বিশ্বামিত্র বিশ্বমিত্র বিশ্বামিত্র আরে প্রবে মাঝে বিশ্বামিত্র আরে গহি ভিড়ে চলে মনে ভাবি গুণী আরে গহি ভিড়ে চলে মনে ভাবি গুণী আরে কিবা হেতু যজ্ঞতার হইবে আরে রাম হরি রাম হরি বুড়া হরি
হৰি ওম তস্য হৰি ওম তস্য বিশ্ব শান্তিৰ বাবে আমি মহাযজ্ঞৰ কৰিছিলো আয়োজন কিন্তু যোৱা কেইবা বছৰো লবণ দৈত্য দৈত্যাচাৰত সুকলমে মহাযজ্ঞ কৰিব পৰা নাই সেয়েহে ত্যাগ কৰি বিজুবনৰ স্থান এই নিৰ্জন স্থানতেই যজ্ঞৰ কৰিম আয়োজন বোধক্ষয় লবণৰ ইয়াত নঘটিব প্ৰৱেশ লবণৰ ভয়তা বান্দা তপস্বী মহাযজ্ঞ ইয়াত কৰিব খুজিছ চমৎকাৰ অতি চমৎকাৰ লবণৰ বাবেই তই বনে বনে ফুৰিছ বনাই এই তপস্যা বন্ধ কর তহতর যাক যজ্ঞ কত মানে আছে যজ্ঞর সম্ভার ততালিকে আমাক হরণ তপস্যা লবণ তই ইয়াতো জন্মাইছ কন্তে কবই ঠাকৰ পৰি নহ'লে যজ্ঞৰ কাম সকলো সম্ভাৰটোকে কৰিম প্ৰদান অপেক্ষা অপেক্ষা কথা তো কৰিব নোৱাৰো দে তুৰন্ত দে যজ্ঞৰ সম্ভাৰ দে আমাক নালাগে কৰিব তহঁতে ঈশ্বৰৰ আৰাধনা নাই কোনো ঈশ্বৰ নামেৰে এই সংসাৰ আৰু লবণে নামানে কোনো ঈশ্বৰৰ কথা যজ্ঞৰ কাম নহ'ল সমাপন পূৰ্ণা সুধি নিদো যদি ঈশ্বৰৰ তাক মই কেনেকৈ দিম যজ্ঞৰ প্ৰসাদ সেই কন্তেক অপেক্ষা কৰ পূৰ্ণা সুধি শেষ হ'লে যত মানে আছে যজ্ঞৰ সম্ভাৰ সকলোতে তোক ভাগ্যৰ চাতুৰিলে অযথা বিলম্বৰ ঘটাইছ তই লবণৰ কাৰ্য চাহ পাখণ্ড পুত্ৰ লবণৰ কিমান প্ৰতা পুত্ৰ মহোদয় মানুহবোৰ মংগলৰ কাৰণে মহাযজ্ঞ কৰে আয়োজন মহাযজ্ঞ বলা পুত্ৰ ক'তো শান্তি নাই সেই লবণৰ পৰা কিদৰে মহাযজ্ঞ আমি কৰোঁ সমাপন বৃদ্ধ ব্ৰাহ্মণ আমি নাই শক্তি শৰীৰত যুদ্ধ কৰিব দিবলৈ দুৰন্ত দৈত্য নাই বলে যে নোৱাৰিলে বস্তিৰে ৰাখিব লাগিব সেই দুৰন্ত দৈত্য
অখৰতি শ্ৰী ৰামচন্দ্ৰ অযোধ্যাৰ ৰজা দুষ্টক দমন আৰু সন্তক পালন এই মহামন্ত্ৰলৈ পালন কৰিছে অযোধ্যাৰ প্ৰজা। গতিকে যাওঁ মই শ্ৰী ৰামচন্দ্ৰৰ কাষত আমাৰ দুৰ্দশাৰ কথা কৰো নিবেদন। লৱণক বধ কৰি নিশ্চয় প্ৰদানিব শান্তি তপোবনবাসী। দাদা দাদা ভাই বিশ্বামিত্ৰমুনি আপোনাৰ সাক্ষাৎকাৰটি আছে সিংহদ্বাৰ। যোৱা ভাই লৈ আহা মণিবৰক আদৰি সাদৰি। ভাল দাদা আহক মুনিবৰ। আহক আহক মণিবৰ, আপোনাৰ শুভাগমনে পবিত্ৰ কৰিলে অযোধ্যা নগৰ। আমাৰ সেৱা গ্ৰহণ কৰক মণিবৰ। যশস্বী ভৱ মণিবৰ ৰঘুমণি। কৃপা কৰি ব্যক্ত কৰক আপোনাৰ আগমনৰ উদ্দেশ্য। ৰঘুমণি, মণিবৰ বিশ্ব কল্যাণৰ হেতু মহাযজ্ঞৰ কৰিছিলোঁ আই। মহাজী কিন্তু অত্যাচাৰী লৱণ দৈত্যই যজ্ঞস্থলী লণ্ড ভণ্ড কৰি অত্যাচাৰ কৰিলে আমাৰ তপোবনবাসী। মণিবৰ সেই প্ৰজাবৎসল মহামণি শ্ৰী ৰামচন্দ্ৰ মণিবৰ বধ কৰি সেই দুৰাত্মা দৈত্য শান্তি দিয়ে যেন তপোবনবাসী। কি তাৰ ইমান স্পৰ্ধা তপোবন বাসী কৰে অত্যাচাৰ। আজ্ঞা দাদা ভাত কৰ্ম সেই পাকান্ত দৈত্যক। অৱশ্যে অৱশ্যেই বধিব লাগিব সেই দুষ্ট দানৱ। মণিবৰ ৰঘুমণি, আপুনি নকৰিব মনত সংশয়। ভাই ভৰত দাদা তুমি যোৱাৰ কোনো নাই প্ৰয়োজন। দাদা ভাই শত্ৰুঘ্ন দাদা যোৱা তুমি বধ কৰি সেই অত্যাচাৰী লৱণ দৈত্য শান্তি দিয়া তপোবনবাসী। ভাল দাদা দাদা নকৰিব চিন্তা সেই দুষ্ট সুৰৰ বাবে। অধিক নিশ্চয় লৱণ দৈত্য যাওঁ মই মুনিবৰৰ লগত যুদ্ধ যাত্ৰা কৰোঁগৈ প্ৰস্তুতি। ব'লক মুনিবৰ যুদ্ধ যাত্ৰা কৰোঁগৈ প্ৰস্তুতি। ৰঘুমণি, মণিবৰ শত ধন্যবাদ নিবেদিলো তোমাক। ভাল মণিবৰ কৰিছো আশীৰ্বাদ অযোধ্যাৰ উজ্জ্বল কীৰ্তি দীপ্তিমান হওক চিৰকাললৈ। ব'লা কুমাৰ। বল বলা ভাই দাদা আমি খন্তেক বিশ্ৰাম কৰোঁগৈ। বল দাদা। Hare Rama
সেনাপতি শ্ৰী ৰামচন্দ্ৰ বিখৰ্জিলে নিজ পত্নী অৰণ্যৰ মাজত শোকত অতিকে কাতত অজিত ধানীপতিয়ে হেৰুৱাই পেলাইছে মনৰ স্থিৰতা কুলগুৰুৱা যাওঁ এবে ৰামচন্দ্ৰৰ কাষলৈ তেওঁৰ শোকাকুল অস্থিৰ মনক সান্তনা কৰোগৈ প্ৰদান জয় শত্ৰুঘ্ন বীৰৰ জয় জয় শত্ৰুঘ্ন বীৰৰ জয় জয় মহামহাবীৰগণৰ জয় 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 আরে মুনির হকে চলি যাই শত্ৰুঘ্ন কুমাৰ আরে হাতে ধনু সৰলয়া দৈত বধিকাৰ আরে হাতে ধনু সৰলয়া দৈত বধিকাৰ এই সেই যজ্ঞৰ স্থান ইয়াতেই মহাযজ্ঞ কৰিছিলোঁ আয়োজন দৈত্য ইয়াসী ঘটালে প্ৰমাদ হে বুলিব কুমাৰ সকলো বুজিলো মই কিন্তু এবে এই স্থান পৰিত্যাগ বৃষ্যংকৰে গৈ অৰণ্যৰ নিৰ্জন স্থানত বধ কৰিকেই পাখণ্ড দৈত্যক চিৰশান্তি দিবেই তপোবনবাসী বাৰু কুমাৰ মুনিবৰ কিন্তু এটা কথা মনত ৰাখিবা কুমাৰ মুনিবৰ অতিকে দুৰন্ত সেই দুৰ্জন লব তেন্তে আমি এবে মাগিলো বিদায় ভালদৰে তুমি কৰিবা সময় বিজয়ী ভৱ ভাল মুনিবৰ ঘৰত পলাবি হেৱ লবন দুৰ্জন পলালেও নিষ্ঠা নাই তোৰ শত্ৰুঘ্নৰ হাতত লবন নবরকে বিচারের নাই প্রয়োজন লবণ দৈত্যের পুত্র মই নম্বর মহাকায় মুখ বোধ করে তার পাশাত করে বিরন্তয় বৃত্তের সমীপে গছ আৰু গুটি উভয়কে কৰো নিৰ্মূল বেশ তেন্তে হে হোক বেশ তেন্তে অন্তই অধম পাব কিয় আহি চাপ দিছ জ্বলন্ত অগ্নিত ঘূৰি যা পাখণ্ড নতু তোৰ মিলিব মৰম ৰসাৰ লবন শূন্য কৰি আজি পাতলাও মানি নিৰ্ভৰ পাখণ্ড তোৰ ইমান সাহস প্ৰথম মাটিটোক মই জমৰ আলয়ে লাগিলে ঘূৰৰ নয়ে আদি শত্ৰুঘ্ন লাগিলে ঘূৰৰ শত্ৰুঘ্ন শ্ৰাৱণ
মহত যে মেঘর গর শ্রাবণ হত যে মেঘর গর ভাগরি রাম হরি রাম হরি সর্বজনে রাম হরি রাম হরি সর্বজনে পরিথাক মূর্খ এই শক্তিৰে যুদ্ধ কৰ সৎ হবে যাও যাও মুনিবৰক জয়ৰ বতৰা জনাই নিজ ৰাজ্যলৈ গমন কৰোঁ হরি नमस्ते अस्तु महामाय श्रीपीठे सौरभजिते यशुन्देहि विद्यादेहि शक्तिदेहि नमस्तुते नमस्तुते कल्याणमस्तु उठा उठा बासा हो
গুৰুদেৱ এবে নিজ নিজ আসন গ্ৰহণ কৰা। ভাল গুৰুদেৱ বাৰু বাছাহঁত, গুৰুদেৱ মই শিকোৱা শ্লোকবোৰ বাৰু তোমালোকৰ মনত আছেনে? আছে গুৰুদেৱ লব গুৰুদেৱ গোৱাচোন তুমি। ভাল গুৰুদেৱ ধিক বৰ্ণম ক্ষেত্ৰ বৰ্ণম ব্ৰহ্ম তেজু বৰ্ণম বলুং একনে ব্ৰহ্মদৰ্তেনা সৰ্বশ্ৰাণী হস্তানি মে সুন্দৰ সুন্দৰ লব, তুমি দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা। বাৰু কুশ, গুৰুদেৱ তুমি গোৱাচোন। ভাল গুৰুদেৱ তত্তত পশমি সহম প্ৰসন্ন ইন্দ্ৰিয় মানসম তপসং তপমহৎ সমস্থাপ য়েদব বহমত্ত কাৰণমখন সুন্দৰ কুশ, তুমিও দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা। বাৰু কুশ, গুৰুদেৱ কোৱাচোন এই কথাষাৰ কোনে কৈছে? মহৰ্ষি বিশ্বামিত্ৰ গুৰুদেৱ লব গুৰুদেৱ মহৰ্ষি বিশ্বামিত্ৰই এই কথাষাৰ কেতিয়া কৈছিল? বশিষ্ঠ মুনিৰ লগত যুদ্ধত পৰাজিত হৈ গুৰুদেৱ বাৰু কুশ, তুমি কোৱাচোন এয়া বাৰু ৰামায়ণৰ কোন কাণ্ডৰ কথা? কুশ, বাল্যকাণ্ড ৰামায়ণৰ কথা নহয়নে গুৰুদেৱ? হয় হয় বাছা, এয়া বাল্যকাণ্ড ৰামায়ণৰ কথা। বাছাহঁত, গুৰুদেৱ তোমালোকে দেখিছো সকলোবোৰ কথা খুব সুন্দৰকৈ মনত ৰাখিছে। বাৰু বাছাহঁত, এতিয়া যদি তোমালোকৰ কিবা প্ৰশ্ন আছে তেনেহ'লে মোক সুধিব পাৰা। তেনেহ'লে কওকচোন গুৰুদেৱ লব ৰামচন্দ্ৰ কাৰ পিতা? ৰামচন্দ্ৰ ৰজা, ৰজা সকলোৰে পিতা। আমাৰ আৰু পিতানে গুৰুদেৱ? তোমালোকৰ বাছাহঁত, গুৰুদেৱ সেইবিলাক কথা তোমালোকে পাছতো জানিব পাৰিবা। বাছাহঁত, গুৰুদেৱ তোমালোকে যিহেতু ক্ষত্ৰিয়ৰ কুলোদ্ভৱ, সেয়েহে শাস্ত্ৰ অধ্যয়নৰ লগতে যুদ্ধাদি কৌশলসমূহ জনাটো তোমালোকৰ অতিশয় প্ৰয়োজন। আৰু সেই হেতু বাছাহঁত, মই তোমালোকক অতদিনে ভিন্ন ভিন্ন যুদ্ধৰ কৌশলসমূহ দেখুৱাই আহিছো। আৰু সেই হেতু বাছাহঁত, আজি তোমালোকে পৰীক্ষা পৰীক্ষা বাছাহঁত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। বাছাহঁত, গুৰুদেৱ প্ৰথমতে মই তোমালোকক শিকোৱা ধনুবিদ্যাৰ কৌশলসমূহ মোৰ সন্মুখত প্ৰদৰ্শন কৰা। ভাল গুৰুদেৱ যোৱা যোৱা বাছাহঁত, যোৱা। সুন্দৰ সুন্দৰ বাছাহঁত। বাৰু বাছাহঁত, গুৰুদেৱ আজি মই তোমালোকক কেইটামান বাহুযুদ্ধৰ কৌশল দেখুৱাম। বাছাহঁত, বাহুযুদ্ধ তোমালোকে ভালদৰে আয়ত্ত কৰি মোৰ সন্মুখত প্ৰদৰ্শন কৰিবা। ভাল গুৰুদেৱ বাছাহঁত, গুৰুদেৱ
বাসাহত গুৰুদেৱ এতিয়া তোমালোকে চেষ্টা কৰাচোন ভাল গুৰুদেৱ অতি সুন্দৰ বাসাহত তোমালোকে সকলোবোৰ বিদ্যা ভালদৰে আয়ত্ত কৰি আজি গুৰুৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছা বাসাহত মোৰ বিশ্বাস ভৱিষ্যতে তোমালোকে হৈ পৰিবা এই জগতত একোজন মহান যোদ্ধা গুৰুদেৱ বাৰু বাসাহত গুৰুদেৱ এতিয়া যোৱা কুটিৰত গৈ ক্ষন্তেক বিশ্ৰাম কৰাগৈ ভাল গুৰুদেৱ বলা দাদা কিমান সচ্ছ সামান্য দুটি বালকে কত পালে এনে অসীম বিক্ৰম এবাৰ মাত্ৰ দেখুৱাই দিলে কাৰ্যত কৰে ৰূপায়ণ নহয় মইতো পাহৰিছিলোৱেই নহয় এওঁলোক কোনো সামান্য মানৱ প্রভু শ্রীরামর রক্ত যার হিরে হিরে হই প্রবাহিত জানকী রাখি যার হিরর ভূষণ আছে জানো তাত কিবা অসম্ভৱ ধন্য ধন্য বাল্মীকি ধন্য তোমার জীবন ধন্য বাল্মীকি ধন্য তোমার জীবন কপাল ফুলিল অযোধ্যাপতি শ্ৰীৰামচন্দ্ৰই অশ্বমেধ মহাযজ্ঞৰ বাবে ইমানবোৰ অশ্বৰ মাজৰ পৰা তোকেই বাছনি কৰিছে গতিকে বল অতি শীঘ্ৰে গৈ তোক ৰজাৰ ওচৰত অশ্বমেধ মহাযজ্ঞৰ বাবে অৰ্পণ কৰোঁগে বৈ ভাই দাদা গুৰুদেৱও ৰাখি শিৰে লৈ মনৰ অশান্তি দূৰ কৰিবৰ বাবে অশ্বমেধ মহাযজ্ঞ কৰিছো আয়োজন
কোৱাচোন ভাইসকল, দাদা হৈছেনে যজ্ঞৰ সকলো কাৰ্য সমাপন? হয় দাদা, সকলো কাৰ্য সমাপন কৰা হৈছে গুৰুদেৱৰ মতে। তেখেতৰ অনুমতি পালে যজ্ঞাস্য মেলি দিব পাৰোঁ আমি। দাদা গুৰুদেৱ এইফালে আহিব লাগিছে। প্ৰণাম গুৰুদেৱ। চিৰঞ্জীৱী হ'ব ৰাজলক্ষ্মীয়ে বাস কৰক অযোধ্যাৰ ৰাজ্য। বাৰু কোৱাচোন যজ্ঞৰ কাম কিমান আগবাঢ়িছে? গুৰুদেৱ, আচাৰা আপোনাৰ নিৰ্দেশ মতে বিশ্বকৰ্মাৰ দ্বাৰা নিৰ্মাণ কৰালো এক স্বৰ্ণশিলা আৰু অশ্বমেধ মহাযজ্ঞৰ বাবে খুব প্ৰশ্ন কৰিলে যোগাৰ। যজ্ঞৰ আয়োজন প্ৰায় সম্পূৰ্ণ হৈ উঠিছে গুৰুদেৱ। অপেক্ষিছো মাত্ৰ আপোনাৰ আদেশৰ বাবে। উত্তম হৈছে বাচাহত। গুৰুদেৱ তেন্তে বিলম্ব নকৰি এতিক্ষণে যাত্ৰাৰ বাবে প্ৰস্তুত হোৱা। যোৱা হাতত ন গুৰুদেৱ লৈ অহা যজ্ঞৰ অশ্বৰ ভাল গুৰুদেৱ। গুৰুদেৱ, বিজয় পত্ৰ অলংকৃত কৰি অশ্বৰ কপালত অশ্বৰ ৰক্ষাৰ ভাৰ যোগ্যজনৰ ওপৰত অৰ্পণ কৰি মেলি দিয়া যজ্ঞাস্য ভাৰত লক্ষ্মণ। গুৰুদেৱ পঢ়াচোন বিজয় পত্ৰত কি লিখিলা? ভাল গুৰুদেৱ। বিজয় পুত্ৰ অযোধ্যাৰ মহামণি দশৰথৰ পুত্ৰ শ্ৰী ৰামচন্দ্ৰই অশ্বমেধ মহাযজ্ঞৰ কৰিছে আয়োজন। মেলি দিছে যজ্ঞাস্য ভাৰতৰ বিভিন্ন প্ৰান্ত। যজ্ঞৰ অশ্বৰ লগত আছে ভৰত, লক্ষ্মণ, শত্ৰুঘ্নৰ সহিতে অজস্ৰ বীৰ হানি। যিসকল ৰজাই কোনো বাধা প্ৰদান নকৰাকৈ শ্ৰী ৰামচন্দ্ৰক সম্ভাষণ জনাব, তাৰ লগত অযোধ্যাই মিত্ৰতা কৰিব স্থাপন। আৰু আছে যদি কোনোজন বন্দী কৰে যজ্ঞৰ অশ্ব দেখুৱাব পাৰে নিজ শক্তি সামৰ্থ্য। এয়াই শ্ৰী গুৰুদেৱ। বাচাৰা গুৰুদেৱ, এতিয়া তুমি বিজয় পত্ৰ অশ্বৰ কপালত অলংকৃত কৰা। ভাল গুৰুদেৱ। দাদা দিয়া ভাই। গুৰুদেৱ বিজয়ী ভৱ অবৃগিনাং কুৰ্মে নিত্যম বৃগিনাংচ প্ৰতি সৈন্যতম যাত্ৰা মংগলম সিদ্ধাৰ্থনম একদন্তে নমস্তুতে আয়ুষ্মান ভৱ বিজয়ী ইয়াতে যাওঁ আমি যজ্ঞৰ বাকী কাৰ্যৰ সম্পৰ্কে কৰোঁগৈ আলোচনা। বলো গুৰুদেৱ। জয় শ্ৰী ৰামচন্দ্ৰ, জয় জয় শ্ৰী ৰামচন্দ্ৰ, জয় জয় অশ্বমেধ মহাযজ্ঞ, জয় 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 লয়া সনে রাম ভাতৃ গণ আদে খঙ্গে সলে বীরগণ আনন্দিত
বাল্মীকির আশ্রমে হরে রাম হরি রাম হরি গুলানীর হরে রাম হরি রাম হরি গুলানীর অতিকে সুন্দৰ যোৱাচোন ভাই ভালদৰে নিৰীক্ষণ কৰি আহাগৈ ভাল দাদা 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 অতি আচৰিত কথা কে ভাই জয়কমণি অশ্ব মেলিছে শ্ৰীৰামচন্দ্ৰ ঐ পতালি পাছে স্বৰ্গ পালো যা ভাই জয় পত্ৰলৈ আহা মোৰ হাবিবে ভাল দাদা আমার আশ্রমে দাদা ভাই দাদা দাদা ভাই দাদা ইয়া ভাই লাগে যদি অন্য অস্ত্ৰ ল'ব পাৰা নিজে ৰাখি আছো আমি তোমালোকৰ অস্ত্ৰই আমাৰ অস্ত্ৰমত সোমাই ভাঙিলে ফুলনি সেই হেতু বন্দী কৰি ৰাখিছো যজ্ঞৰ অস্ত্ৰ পৰিচয় স্বীকাৰ কৰা তেন্তে নিব পাৰা যজ্ঞৰ অস্ত্ৰ কাৰোবাৰ সন্তানী ক'ত আকৃতি প্ৰকৃতি দেখি অনুমান হৈ ইহঁত যেন আমাৰ তেনে নহ'লেনো কাৰ ইমান সাহস কোন তোমালোক কিমান অধিকাৰৰ আৰু সেই ভাগ্যৱতী জননী মনত যদি লাগিছে মই তেন্তে প্ৰাণ লৈ যাব পাৰা অযোধ্যা কৰি সামান্য বালকৰ হমে যজ্ঞ জগতে ৰাতিব কলংক আমাৰ নামত সেয়েহে নকৰিব বিনা যুদ্ধ আমাক অস্ত্ৰ নিদিয়া নালাগে নালাগে অনুৰোধ সময় ক্ষেত্ৰত অস্ত্ৰ পৰিত্যাগ কৰি
প্ৰাণ আমাৰ হাতত ব'লা ভাই এবে স্থান আমি কৰো পৰীক্ষা ব'লা দাদা সন্দেহজনী অতি পৰিচয় তুমি সৈন্য পৰিচালনা এতিয়াই যুদ্ধযাত্ৰা কৰি বাল্মীকি তপোবনৰ দিশে ভাতৃসন্তাৰ ওপৰত লগাই প্ৰতিশোধ গুৰুদেৱ কৰক আশীৰ্বাদ হও যেন ৰণজয়াবী কৰিছো আশীৰ্বাদ বিজয়ী ভৱ ভাল গুৰুদেৱ বৰে কোনো যুদ্ধযাত্রা কৰিছলে ৰাজীৱ লোচন আগে সংগে চলে হনুমন্ত অতি ক্ৰোধ মন
জয় শ্রীরাম সুন্দর জয় শ্রীরাম সুন্দর জয় মহামহাবীরগণর ভাই নকরি বলম চিন্তা পঠিয়াম সকলোকে যাবৰ ধৰণে অন্ত ক্ষুদ্র বাল হরিষ বনে বনে অনাই বনাই কোনটা বলৰ বন্ধ ও কিয় কৰা নাই ব্যৱহাৰ আমাৰ প্ৰতি তহঁতেই তেনেহ'লে কি পাখণ্ড বালক পথ কৰি তেনে অনুচক তাৰো দাগত তেলে প্ৰভুৰ অন্তৰত আজি তহঁতৰ ৰক্ষা দেই মানৰ হাতত সাৱধানে কথা কবি বালক বুলি খেল বেয়া নকৰিবি আমাক আছে যদি ফৰিয়াদ শক্তি বাহু যুদ্ধ কৰি দেখাতোৰ কলৰ বিক্ৰম সামান্য বালকৰ ইমান স্পৰ্ধা বেছ তেন্তে চাওবাৰ তহঁতৰ কত পৰাক্ৰম কোনটো বালক কে বিচাৰিছা বনৰ মাজত ৰঘুবংশ হত্য শুনিছো তুমি বোলে ৰণত পাৰ কিন্তু কোৱা ৰব কোন নীতিমতে স্বাৰ্থ কৰিবলৈ বালকৰ ভাবিছা অন্য দেখি ভয় কৰি ল'ব আৰু কুশল সমৰ্পণ কৰিব তোমাৰ পৰা তহঁতেই তেন্তে ভাতৃবধী পাখণ্ড বালক নাজানো তহঁতে মোৰ বীৰত্বৰ কথা সাগৰত সেতু বান্ধি বধিছিলো মই লংকাৰ ৰাৱণক নালাগে শুনাব তোমাৰ সেই বিজয় কাহিনী বালক নখ পাখেৰে বান্ধিছিল তোমাক ইন্দ্ৰজিৎ বীৰে অংক কৰি যজ্ঞ আৰু বধিলে লক্ষ্মণে দাদা কচুৰ আৰু লুকাই বালিক বধাবীৰ ইমানতো নাজানো কৈছা তোমাৰ সেই বীৰত্বৰ কথা তোমাৰ সেই কলংকিত মৃত্যুৰ কাহিনী শুনি ভয় খাব প্ৰাধান্য কোনোবাই বিৰাট সন্তান আমি ভয় কি নাজানো খাবলৈ একালে বন্দী কৰি ৰাখিছো অন্তৰত কৈছে মোৰ মায়া হৃদয় জানোছা ইহঁত মোৰ তেনেই আপোন কোনটো মালক দিয়া মোক সত্য পৰিচয় নহে পৰিচয় যদি শৰীৰত শক্তি আছে দিয়া যুদ্ধ নকৰি পলাও সামান্য বালকৰ মুখত অত অহংকাৰ সাৱধান মৃত্যু তহঁতৰ চাপেলো চৰ আক্রমণ করা ভাই
নিজ পিতৃষমে নিচিৰিয়া লবকুশে নিজ পিতৃষমে আৰে নিজ পিতৃষমে ধনুষৰ ধৰি দুয়ো ধনুষৰ ধৰি দুয়ো যুদ্ধ আৰম্ভিলে আৰে যুদ্ধ আৰম্ভিলে কত ক্ষণে শ্ৰীৰামচন্দ্ৰ ভাগৰি পৰিলা আৰে ভাগৰি পৰিলা ৰাম হৰি 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 সৰ্বজনে বোলা আৰে সৰ্বজনে বোলা হয় কাকা ৰজাতেই শেষ বুলি ভাবিলো নিশ্চয় ব'লা ভাই এবাৰ যাওঁ আমি আৰু ব'লা দাদা হয় দেখুৱাবলৈ ৰাম অলংকাৰ খুলি লওঁ উত্তম হয় শুনা হয় আইক দেখুৱাবলৈ এই মলুৱাটোকো লৈ যাওঁ ব'লা আই দেখি আক বৰ ভাল পাব নিশ্চয় দাদা ধ্যানৰ বলেৰে জানিব পাৰিছো ৰঘুমণি শ্ৰীৰামচন্দ্ৰৰ সহিতে তিনিও অনুজৰ মৃতপ্ৰায় অৱস্থা হৈছে আমাৰ আশ্ৰমত বাছা লৱ কুশৰ প্ৰচণ্ড বিক্ৰমত ধৰাশায়ী ৰঘুকুলমণি যাওঁ এতিক্ষণে গৈ তেওঁলোকক প্ৰাণদান দি ৰাজ্যলৈ ঘূৰাই পঠোৱাৰ ব্যৱস্থা কৰোঁগৈ এই সংকটে আনিছে মোৰ জীৱনলৈ এক সুন্দৰ সুযোগ এই সুযোগতে শ্ৰীৰামচন্দ্ৰৰ সহিতে পৰিচয় কৰাম বাছা লৱ কুশ আৰু জানকীক শ্ৰীৰামচন্দ্ৰ কৰিম অৰ্পণ কাৰণ যুদ্ধৰ পাছত শান্তি আহে জানে সৰ্বজনে যাওঁ বিলম্ব নকৰি শুভ কাৰ্যত মই হওঁ অগ্ৰসৰ শুনা যদি ইমান সময়ো নাহিলো নতি
শ্ৰীৰামচন্দ্ৰ যজ্ঞ পাতি মেলি দিছিল আৰু সেই অশ্বই আমাৰ আশ্ৰমত সোমাই ভাঙিলে ফুলনি বন্দী কৰি ৰাখিলো যজ্ঞৰ অস্ত্ৰৰ কাৰণে লাগিল তুমুল ৰথ আৰু ফল শ্ৰীৰাম সহ তিনিও আৰু চোৱা তোমাক দেখুৱাবলৈ ৰামৰ অলংকাৰে আৰু আনিছো এটা দুৰ্জয় বান্দৰ তোমাৰ সন্মুখে যোৱা ভাই লৈ আহা সেই বান্দৰ ভাল লাগা কৰিলি পাছা কি শুনিছো মই পাছা ক'ত এই দুৰ্জয় বান্দৰ Gomaya Tamasoma Jyotirgamaya Mrityoma Amritangamaya Om Shanti 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 Ai Tumi nokora beja Prandan dilu moi Sri Ram Kohite Teniu Onusha Bola ebe konoma Jao ami Ojoitha nagore Ki kole pita Ai Pran pale mor pranonat Aru snehor temor hote He pita Apunar rokhe korona amar poti Thai diyechen apunar soron tolot পলক বাক্যে আমি নগর পলম এবে যাও আমি অযোধ্যা নগরে নহয় নহয় কোনো তেনে কথা নকবা কদাপি নাযাও মই ঘূৰি অযোধ্যা নগৰে মাতৃ মই একো বুজিব পৰা নাই লব শ্ৰীৰামচন্দ্ৰ আৰু তোৰ তিনি অনুচৰ লগত অযোধ্যাৰ লগত আমাৰ কি সম্পৰ্ক আমাৰ হাতত উপন্তি হোৱা এই বান্দৰে বা আমাৰ এক মাতিবলৈ কিয় কৰিছে ৰহস্য ৰহস্য বাসাহত ৰহস্যৰে আৱৰা তোমালোকৰ জীৱন কাহিনী সময়ত সকলো জানিম বলা এতিয়া সকলো অযোধ্যা ৰাজ্যলৈ গমন কৰোঁ বলা
ভাই দাদা অশ্বমেধ মহাযজ্ঞ কৰি সমাপন আনন্দিত আজি শ্ৰীৰামচন্দ্ৰ মেলি দিলো যজ্ঞাস্য ভাৰতৰ সকলো প্ৰান্ত নেদেখি জয় ৰাখা ভাৰতৰ লক্ষ লক্ষ নিপতিয়ে সমৰ্পিলে যজ্ঞাস্য আমাৰ পদ কিন্তু অৱশেষত পৰাজিত হলো আমি বাল্মীকি মুনিৰ আশ্ৰমত থকা দুটি শিশুৰ হাতত কিবা নাম কিবা ধাম কাৰোবাৰ সন্তান শিশু হয় দাদা সেই প্ৰশ্নই আজি মোৰ মন কৰিছে অস্থিৰ ইমান শক্তিধৰ কাৰ অৰক্ষাত সন্তান শিশু দাদা দাদা বৰ্তি বাল্মীকিৰ সহিতে বালকুটি আৰু কোনোবা বোলে আহিছিল আমাৰ সমীপে সেইবাবে দাদা লৈ আহিছো তোমাৰ সন্মুখত আমাৰ সেৱা গ্ৰহণ কৰক গুৰুদেৱ চিৰঞ্জীৱী হোৱা বাছাহঁত গুৰুদেৱ এতিয়া তোমালোকে মহাৰাজৰ চৰণত সেৱা কৰা ভাল গুৰুদেৱ যোৱা যোৱা বাছাহঁত উঠা প্ৰণাম মহাৰাজ উঠা উঠা বাছাহঁত কিন্তু সেই দেখি শ্ৰেষ্ঠ ৰঘুমণি ঐশ্বৰ্যও নাপালো যে পৰিচয় বালক দুটি দিম পৰিচয় কিন্তু কৰিছো অনুৰোধ ধৈৰ্য ধৰি থাকিবা সকলোতে ভাল মুনিবৰ শুনা সৰ্বজনে মুনিবৰ বাল্মীকি মুনিৰ আশ্ৰমত থকা এই পোনা পুনাদুতি কাৰ মুনিবৰ বাল্মীকিৰ আশ্ৰমত থকা এই পোনা দুটি কক মুনিবৰ পুনাদুতি কাৰ পোনা দুটি দেৱী জানকী জানকী শুনিলানে শুনিলানে ভাই গল পুনাদুতি দেৱী জানকী তেন্তে তেন্তে পুনাদুতি তোমাৰেই সন্তান আহা বাছাহঁত চেৰুৱাকী ৰামৰ কোমল কোলা জানি কৰিলো ভুল আজিয়ে নকলে কোকে আমাক ক্ষমা কৰক পিতৃদেৱ আমাক ক্ষমা কৰক বাছাহঁত ৰঘুমণি পোনা দুটিক তোমাৰ কোলাত দিবলৈ নাই মোৰ কোনো অধিকাৰ পোনা দুটি যাৰ আচলৰ ধন তেওঁহে কটাব পাৰিব তোমাৰ হাতত জানকী হয় ৰৈ আছে জানকী হনুমান সহিতে সিংহদ্বাৰ মাতি আনা জানকীক তুমি এই স্থানলৈ লক্ষ্মণ যোৱা ভাই লৈ অহা জানকীক এই স্থানলৈ আদেশ শিৰোধাৰ্য দাদা মুনিবৰ ৰঘুমণি অৰণ্যত প্ৰাণ পালো আপোনাৰ কৃপা আজি পুনৰ প্ৰাণ পালো দান দিলে মোক পুত্ৰ দাদা জয় শ্রীরাম কৰিছো প্ৰণাম দাসীয়ে অশেষ কষ্ট সকিলে দাসীৰ কাৰণে সকলো দুখ পাহৰি ঠাই দিয়ে যেন আপোনাৰ চৰণ তলত জানকী ৰঘুমণি মুনিবৰ
হে রঘুমণি, মণিবর, হে রঘুমণি, মণিবর, তোমাৰ কণ্ঠহাৰ চিঠি যি মহামণি আছিল অতদিনে মোৰ পৰ্ণকুটিৰ মণিবর, আজি নিজে আহি সপিৰিছো তোমাৰ নকই মণিবর, প্ৰতিব্ৰতা জানকীক তুমি নকৰা সন্দেহ, মণিবর, পুত্ৰ সহজানক তুমি কৰা গ্ৰহণ, এই মোৰ শেষ অনুৰোধ। কিন্তু মণিবর, এবে এবে মই মাগিলো বিদায়। গুৰুদেৱ, জানকী, পিতা, আই জানকী, পিতা, মই আহিলো পিতা, পুনঃ গুৰুদেৱ, পুনঃ কুশলে থাকিবা, পুনঃ থাকিবা কুশলে। পিতা, সৰ্ব কাৰ্য সিদ্ধি হ'ল আমাৰ, সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়াঃ, সর্বে ভদ্রাণি পশ্যন্তু মা কাচিৎ দুঃখ ভাগ ভবেৎ। ওম শান্তি শান্তি শান্তি। বার পড়িল বিপদ প্রজবর্গ না মানে একটি পরীক্ষার বিনে কিন্তু কেনেকৈ কওঁ জানকী মই পুনৰ একটি পৰীক্ষাৰ কথা। দাদা, কি হ'ল দাদা? জানকী, জানকী, তোমাৰ সতীত্বৰ ওপৰত নাই মোৰ অলপ সন্দেহ, কিন্তু কিন্তু জানকী ভয় করো দাদা, ও জানকী ভয় করো মই এই নিন্দুকৰ দলক। দাদা, জানকী, লঙ্কার একটি পরীক্ষার কথা জানে সকলে, জ্বলন্ত অগ্নিত প্রবেশ করে দেখো না তুমি তোমার সতীত্বর মহিমা। পুনর পরীক্ষা করো, পুনর পরীক্ষা করো, পুনর পরীক্ষা করো। জানকী প্রজবর্গই বিচাৰিছে পুনৰ পৰীক্ষা, সেই ক্ষেত্ৰত আজি তুমি পুনৰ জ্বলন্ত অগ্নিত প্রবেশ করে দূর করা রাবণ কলঙ্ক। পুনর পরীক্ষা করো, পুনর পরীক্ষা করো। জয় শান্তি হিদার, জয় শান্তি হিদার, জয় শান্তি হিদার, জয় জয় জয়। জানকীৰ চৈতন্যৰ আৰু নাই প্ৰয়োজন। পিতা মই জনম দুখনি অযোধ্যাৰে ৰাজ সুখ আৰু বিধাতাই লিখা নাই মোৰ কপালত। পিতা মই চিৰ অনাথিনী, মোৰ প্ৰতি কোন বিধি পাম যি ৰামৰ বাবে 14 বছৰ বনবাস ললকেৰ পাতি। সেই ৰামেই এদিন সতীত্বৰ ওপৰত সন্দেহ কৰিছিল অগ্নি পৰীক্ষাক।
চলনাৰে ঠেলি দিছিল মোক জনকীৰ অৰণ্যৰ মাজত। সিদিনাই কিন্তু আছিল মোৰ মৰণেই কাৰ্য। কিন্তু লৱকুশ ৰঘুবংশধৰ সিদিনাও আছিল মোৰ গৰ্ব। সেইমতে মকৰক্ষী বাল্মীকিৰ কৰোণাত আজিও ৰাখিছো মই মোৰ এই ঘৃণিত কিন্তু কিয় কিবা দুখ কিয় কলা মোৰ প্ৰতি এনে নিৰ্মম ৰাগ? অযোধ্যাৰ কিংমুখীয়া প্ৰজাৰ কথাকে বেদবাণী বুলি ধৰি লৈ সঁচা মিছা নকৰি বিচাৰ। কিয় দিলা মোক তুমি যমৰ যাতনা? এয়াই নেকি ৰামৰ ধৰ্ম? এয়াই নেকি ৰাম প্ৰজানুৰঞ্জন? তুমি মোক বিশ্বাস কৰা জানকী, তুমি মোক বিশ্বাস কৰা। মিথ্যাচাৰৰ নলবা আশ্ৰয়। তুমিয়ে কৰিবা ক্ষমা এই দুখনিশিতা। নকৰিবা চিন্তা ৰঘুমণি। আজি মই কেক ছায়া মচিম নিজৰ। নাকান্দিবি সোণাদুতি মোৰ ৰঘুবংশধৰ। আজি তন্তে তহঁতৰ স্থানে পিতৃৰ কাষত। অভাগিনীৰ পতংগ অপৰাধ কৰিব মাৰ্জনা। জন্মে তুমিয়েই কবা মোৰ স্বামী দেৱতা। তুমিয়েই কবা মোৰ প্ৰাণৰ দেৱতা। আজি কন্তে মাগিছো বিদায়। আই বসুমতী, নাচাও এই জনমতে শ্ৰীৰামৰ মন। নকৰো ৰামৰ নাম, নকৰো দৰ্শন। কান্দিয়া বসুমতী, মই তেজিব জীৱন। কুচক মোৰ কলংকৰ ললাৰ পাতালৰ বসুমতী মেলা। সর্বজন শ্রীরাম রামায়ণ কথা বিষয়
কলঙ্ক মোচন হেতু বাতালে লীলাসতী সর্বজনে হরি সর্বজনে গুণা হরি হরি সর্বজনে গুণা হরি হরি ও হরি কাতরেৰে মাতিছো তোমাক ঘূৰাই দিয়া মোৰ হৃদয়খন নকবা নিশ্চয় মাতি এই অসমতে নাই কোন সংবিধান স্বাভাৱিকত জগতবাসী আজি ৰামৰ মুষ্টিৰ প্ৰসাৰে বেদাৰী মখুতা বৈক্য তাৰি অনুময় দেৱী জানকী চাও বাৰু ৰামৰ মুষ্টিৰ প্ৰসাৰে আগে নে নাভাগে নিদ্ৰা সৃষ্টি নাশ নকৰিবা জগতত নাই এনে শক্তি যিজনে সহ্য কৰিব পাৰিব তোমাৰ মুষ্টিৰ প্ৰহাৰ হয় দাদা অতিকে জ্ঞানী তুমি জানা সকলোতে বাচাৰাম যেমনতে রুহাই মোৰ হৃদয়ৰ ধন পাহৰি পেলালো সীতা জ্ঞান বন্দী হৈ সামান্য মায়াত কৰিলো মই অশুভ আচৰণ সেয়াই বসুমতী শিশু সন্তানৰ দৰে কৰিছো বিনতি ক্ষমা কৰা তোমাৰ পৰা মোৰ পুনঃ আহা ভাই জানকীৰ কৃতকাৰ্য কৰো সমাপন বলো কৰো অমৃত
রাম